দুৰাৰোগ্য ৰোগৰ সৈতে যুঁজিও সফলতা আফতাৰৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱাৰ সত্ত্বেও উচ্চতৰ মাধ্যমিক পৰীক্ষাত উজ্জ্বলিল মৰিগাঁৱৰ এজন ছাত্ৰ পৰীক্ষাৰ সময়তে হাতত এক দুৰাৰোগ্য ৰোগে দেখা দিয়ে তৎসত্ত্বেও যুঁজ দি সফলতা লাভ কৰিলে জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ আফতাৰ হুছেইনে তেওঁ ৫টা বিষয়ত লেটাৰ নম্বৰ সহ ৮৫% নম্বৰেৰে উত্তীৰ্ণ হৈ জিলাখনৰ লগতে সমগ্ৰ জালুগুটি অঞ্চললৈ এক গৌৰৱ কঢ়িয়াই আনিছে আফতাৰৰ এই ফলাফলত জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এক আনন্দৰ পৰিৱেশ বিৰাজ কৰে কিন্তু অৰ্থনৈতিকভাৱে সবল নোহোৱা হেতুকে আফতাৰে কৰিব পৰা নাই তেওঁৰ চিকিৎসা সাধাৰণতে মানুহৰ জীৱনত বহুতো সংঘাত থাকে কিন্তু মোৰ জীৱনলৈ অহা সংঘাতটো এক ব্যতিক্ৰম ধৰণৰ সংঘাত কাৰণ মই পঢ়িব লগা হৈছে আৰু বিশেষকৈ কৰ্কট ৰোগতো আক্ৰান্ত হৈ আছোঁ প্ৰায় ৩ মাহ মানৰ পৰা এই ৰোগে বিশেষকৈ শাৰীৰিক আৰু মানসিকভাৱে কিছুমান হাৰাশাস্তিৰ সৃষ্টি কৰিছে তাৰ মাজতে মই জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত আজি 85% সহকাৰে উত্তীৰ্ণ হ'বৰ কাৰণে সক্ষম হৈছোঁ গতিকে আগলৈ পঢ়াৰ বহুতো ইচ্ছা আছে কিন্তু যিহেতু আৰ্থিকভাৱে ইমান টনকিয়াল নহয় গতিকে আগলৈ পঢ়া সকলোবোৰ হাবিয়াসবোৰ যেন মৰহি গৈছে কাৰণ চিকিৎসাও কৰি থাকিব লগা হৈছে বহুতো টকাৰ প্ৰয়োজন হৈছে কিন্তু বৰ্তমান যিহেতু ইমান টকা যোগান ধৰাটো সম্ভৱ নহয় গতিকে আপোনালোকৰ জৰিয়তে মই আমাৰ চৰকাৰক এইটোকে ক'ব বিচাৰিছোঁ যাতে মোক আৰ্থিকভাৱে কিছু সহায় কৰক অনাগত দিনত তোমাৰ লক্ষ্য কেনেধৰণৰ হ'ব শিক্ষা জীৱনৰ গতি কৰাৰ ক্ষেত্ৰত লক্ষ্য মই সৰুৰে পৰা ভাবি আহিছিলোঁ যে এখন ভাল বিদ্যালয় বা বিশ্ববিদ্যালয় পঢ়িম কিন্তু বৰ্তমান যিহেতু আৰ্থিকভাৱে ইমান টনকিয়াল নহয় সৰুৰে পৰা কটন কলেজত পঢ়া বহুতো ইচ্ছা আছিল কিন্তু বৰ্তমান এখন সাধাৰণ মহাবিদ্যালয়তে নামভৰ্তি কৰিম বুলি মই মনতে ভাবিছোঁ তোমাৰ যি কৰ্কট ৰোগৰ ক্ষেত্ৰত তুমি অসমৰ শিক্ষামন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত কেনেদৰে আহ্বান জনাবা তেওঁলোকক আহ্বান এইটোৱে জনাম যে মোক আগলৈ যাতে পঢ়াৰ ক্ষেত্ৰত কিছু সা সুবিধা দিয়ে আৰু লগতে যাতে মোৰ চিকিৎসা কৰিবৰ কাৰণে কিছু সহায় কৰে তাকে কওক মৰিগাঁৱৰ পৰা অচ্যুত কৃষ্ণ দাসৰ ৰিপোৰ্ট অসম টাইম ৰাইজৰ কণ্ঠ ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম